সুস্থ শৰীৰৰ বাবে ক্ৰীড়া ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দি আহিছে। যোৰহাট লোকসভা সমষ্টিতো সাংসদ ক্ৰীড়া মহোৎসৱৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে 21 ডিচেম্বৰৰ পৰা 24 ডিচেম্বৰত যোৰহাট, মাজুলী, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ 10টা বিধানসভা সমষ্টিত খেল মহোৎসৱ আৰম্ভ হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। 21 তাৰিখে মাজুলী হাফ মাৰাথন আৰম্ভ হ'ব। এইটো সম্পূৰ্ণ মুকলি। ৰাজ্য, দেশ সকলোৰে পৰাই প্ৰতিযোগী আহিব বুলি জানিব পৰা গৈছে। প্ৰথম পুৰস্কাৰ 50,000 টকা। 36টা মণ্ডলত পৰম্পৰাগত খেল অনুষ্ঠিত হ'ব। টিয়কৰ বলমত লোকসভা সমষ্টিৰ অন্তৰ্গত সকলো সমষ্টিৰ পৰা একোটা দলৰে ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। যোৰহাট ষ্টেডিয়ামত ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। যোৰহাট আৱৰ্ত ভৱনত আয়োজিত এক সংবাদ মেলত এনেদৰে সংবাদ মাধ্যমৰ আগত সদৰি কৰে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। ক্ৰীড়াটোতো ৰাজনীতি এটা আছে, কিন্তু কাৰণ এইটো স্থানীয় সাংসদ যিগৰাকী সন্মানীয় সাংসদ তেওঁ কৰিব লাগিছিল। সেইটোতো এটা ৰাজনৈতিক দিশ এটা থাকিব পাৰে, কিন্তু তেখেতে যিহেতু ইয়াত দৰবত দিবলৈ পোৱাই নাযায়, কোনোবা এজনটো কৰিব লাগিব। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে ক্ৰীড়া, সংস্কৃতি, শিক্ষা অভাৱ, অভিযোগ, কাৰোবাৰ স্বাস্থ্য বেয়া হৈছে, কাৰোবাৰ পঢ়া শুনাত সহায় কৰিব লাগে, স্থানীয় সাংসদজনে কৰিব লাগিব। এতিয়া মোৰ সংসদ এই মুহূৰ্তত চলি আছে অধিৱেশন। কাইলৈ মই একো কৰিব লাগিব। শুকুৰবাৰলৈকে মই সাংসদত আছিলো। ব্যস্ততাটো এটা অজুহাত। যদি মই এগৰাকী ৰাজ্যিক মন্ত্ৰী হিচাপে এগৰাকী সংসদত উপস্থিত থকা সাংসদ গৰাকীটোৰ মাজত ফণী দেওটো মিলাইতো মই আজি আপোনালোকৰ মাজত আছো, এইটোতো নতুনকে মই বক্তব্য দিবলগীয়া কথা নহয়। আজি মই যিদৰে ইয়াত আজি এতিয়া মই বৰহোলালৈও যাম, আমি চুইমিং ক্লাবলৈও যাম। এইখিনি কাম কৰ্তব্য এজন সাংসদৰ। কেৱল ভাষ্য দি থাকিলে নহব, ব্যৱহাৰিকভাৱে হয়। তেওঁলোকৰ আচলতে এই ভাল পোৱা বেয়া পোৱাবিলাক আমি বিগত লিলি হোটেলৰ অধ্যায়বিলাকৰ পৰা দেখি আহিছো। আমি ভাবো যে এইবাৰ কিন্তু তেওঁ আত্মসন্মান বা স্বাভিমান লাগিছে, এইবাৰ পোৱা নাযায়। আকৌ গৈ তেওঁ নিজৰ জিকাৰ খাতিৰত গৈ কংগ্ৰেছৰ শৰণাপন্ন হৈ যায়, আকৌ মান অভিমান। গতিকে এইবিলাক আচলতে বিচাৰ্য বিষয় নহয়। তেওঁলোকৰ মাজত এই যিটো মিত্ৰতা, এইটো বোলে নতুন কিবা এটা তাত বিস্ময় আছে, নতুন কিবা সম্ভাৱনা আছে। এখেতসকলৰ এই যিটো মিলন বা এইটো এলায়েন্স আমি প্ৰত্যেকটো নিৰ্বাচনতে, বিগত লোকসভা, বিধানসভা প্ৰত্যেকটো নিৰ্বাচনতে দেখি আহিছো। এইটো নতুন নহয়। আৰু তেওঁলোকৰ এই যিটো এলায়েন্সক প্ৰত্যেকবাৰে অসমবাসী ৰাইজে নৎসাত কৰি আহিছে। এইটোতো নতুন নহয়। অখিল গগৈ, লুৰিণ গগৈ, ৰকিবুল হুছেইন বা ৰকিবুদ্দিন আহমেদ, ৰিপুণ বৰা, অজিত ভূঞা, এখেতসকলৰ যি মিটিং বিলাক আমিতো দেখি আহিছো। না, এইটো আমাৰ একেবাৰে ধৰ্তব্য বা চিন্তনীয় কথা নহয়। আমি এতিয়া চিন্তা কৰিছো যে এতিয়া 2 লাখ চাকৰি হিমন্ত বিশ্ব শৰ্মাদেৱে ক'তো এটা সামান্য তামোল এখন নোখোৱাকৈ দিলে। সেই কথাবিলাকে আমি এতিয়া বেছিকে ৰাইজৰ মাজত কথা পাতিব বিচাৰিছো। আমি বিচাৰিছো আজি 38 লাখ আই মাতৃক অৰুণোদয় আঁচনি দিয়া হৈছে, যি অৰুণোদয় কংগ্ৰেছে বন্ধ কৰিব লাগে বুলি কয়, যে এক্সচেকাৰ্ছ মানি দিয়া হৈছে। সেই কথাবিলাকে ৰাইজৰ ওচৰলৈ লৈ যাব বিচাৰিছো। একেই বনৰক্ষী, একেই আমাৰ 7 পুৰুষীয়া কাজিৰঙা গাঁও কেইখন, একেই কাজিৰঙা। কংগ্ৰেছৰ দিনত গড় হত্যা সপ্তাহত এটাকৈ হৈছিল, আজিৰ তাৰিখত 0। আমি এই কথাখিনিয়ে পাতিম আচলতে। আমি পাতিম কিদৰে আজিৰ তাৰিখত বাট পদূলি, চিকিৎসা মহাবিদ্যালয় হৈছে, আজিৰ তাৰিখত চাকৰি হৈছে, এলিভেটেড কৰিডৰ হ'ব কাজিৰঙাত। আজিৰ তাৰিখত আমাৰ লাচিত বৰফুকনৰ ভূত মূৰ্তি হৈছে। চাহ বাগিচাৰ 200 বছৰ শোষণৰ অন্তত আজি ব্ৰিটিছৰ পৰা কংগ্ৰেছলৈকে 200 বছৰ শোষণ কৰিলে হেৰিয়াক, আমাৰ চাহ জনগোষ্ঠীয় মানৱ। তেখেতসকলৰ ভূমি আজি 3,33,000 পৰিয়াললৈ শ্ৰদ্ধা কৰে হিমন্ত বিশ্ব নেতৃত্বাধীন বিজেপি চৰকাৰে দিছে। এই কথাবিলাক আলোচনা কৰিম। এতিয়া অখিল গগৈ, লুৰিণ গগৈ কি মান অভিমান কৰিছে, কি ইজনে সিজনক কথাটো কৰিছে, সেইবিলাক বিচাৰ্য বিষয়তকৈ, সেইবিলাক বিষয় কথা পতাতকৈ আমি উন্নয়নৰ কথা পাতিম, বিকাশৰ কথা পাতিম, ৰাইজৰ আশীৰ্বাদ ল'বলৈ যাম। আমি যদি এই যাত্ৰাত তেওঁলোকৰ পোহাৰী চুপতিৰ কথা পাতি থাকো, তেতিয়াহ'লে আমাৰ সময় অপব্যয় হ'ব বুলি ভাবো। তেওঁলোকৰ অধিকাৰ আছে মিত্ৰতা কৰাৰ, তেওঁলোকৰ প্ৰতি আমাৰ শুভেচ্ছা আছে। তেওঁলোকক লিলি হোটেলৰ এই ব্যস্ততাতকৈ আমি ভাবো, আমি যিদৰে আজি মই এতিয়া বলমালৈ যাম বা বৰহোলালৈ যাম, আমি এই তৃণমূল পৰ্যায়ৰ কামখিনি কৰাটো গুৰুত্ব দিব লাগে বুলি। আপুনি এক কথাত পোহাৰী চুপতি বুলি কয় নেকি? নাই, সেই শব্দটো আপুনি মোক বিচাৰিছে। চাওক, এইটো মই কি ক'ম, এইটো ৰাইজে ক'ব। তেনেধৰণৰ আচলতে শব্দ কোৱাটো এজন ৰাজনৈতিক কৰ্মীৰ বাবে অনুচিত, কিন্তু স্বতঃস্ফূৰ্তভাৱে মোৰ মুখৰ পৰা ওলাই গ'ল। কিন্তু সেইটো দেখি আছে, এইটো তেওঁলোকৰ এই মান অভিমান, পোহাৰী চুপতি হওক বা যি হওক, যিটো অসমীয়া আমাৰ এটা হেৰি আছে নহয়, এইটো এক বাক্য আৰু খণ্ড বাক্য। গতিকে কোৱাটো উচিত অনুচিত আপোনালোকে বিবেচনা কৰিব। কিন্তু এইবিলাক দেখি বিৰক্ত হৈছে মানুহ, ময়ো নিজেও বিৰক্ত হৈছো। আৰু এইটোতো নতুন কথা নহয়। গতিকে তেওঁলোকলৈ আমাৰ শুভেচ্ছা আছে। তেওঁলোকৰ
সহাৰি চুপতি নহয় ঠিক আছে যদি নিশ্চয় উঠাই লৈছো কোনো কথা উঠাই লৈছো মই কাৰণ কি কোনো কথাই অসাংবিধানিক হ'ব নালাগে কোনো কথাই মানুহৰ কেতিয়াও মনত আঘাত দিব নালাগে ঠিক আছে এইটো যদি আপোনালোকে পাইছে মই শব্দটো উঠাই লৈছো কিন্তু এইটো আমাৰ অসমীয়া সমাজ জীৱনত থকা শব্দৰ বাবে মোৰ মুখৰ পৰা স্বতঃস্ফূৰ্তভাৱে ওলাই গৈছিল যদি এই শব্দটো গ্ৰহণযোগ্য নহয় মোৰ কি কথা আছে মই ক্ষমা বিচাৰি উঠাই লৈছো ডেজিপ বৰাৰ ৰিপৰ্ট নিউজ নাও